সোণাপুৰত গভীৰ নিদ্ৰাত গল্ডি চকুলো টুকি গল্ডিলৈ চাই আছে গৰিমাই গৰিমাৰ প্ৰাণৰ গল্ডি অৰ্থাৎ আমাৰ জুবিন সোণাপুৰত চিৰনিদ্ৰাত শুকুৰবাৰে নিশা জুবিনৰ কাষলৈ গ'ল গৰিমা অসংখ্য লোক জুবিন ক্ষেত্ৰত ধূপ চাকিবোৰ জ্বলি আছে যেনেক মায়াময় পৰিবেশ চকুলোৰে ধুই নিয়া গৰিমাৰ মুখলৈ চাই জুবিনে যেন ক'ব বিচাৰিছে অজস্ৰজনৰ মাজত থাকিও গৰিমাই যেন উপলব্ধি কৰিব বিচাৰিছে কেৱল জুবিনৰ উপস্থিতি শুই থকা প্ৰাণৰ গল্ডিক গৰিমাই যেন চিঞৰি চিঞৰি ক'ব বিচাৰিছে নিদ্ৰাৰ পৰা সাৰ পোৱা উঠা জাগা আৰু জগুৱা চকু মেলি চোৱা পৰভাত হৃদয়ৰ পৰা দিয়া মাত নিদ্ৰাৰ পৰা সাৰ নাপালেও চকু মেলি জুবিনে গৰিমালৈ নাচালেও গৰিমাই কিন্তু অনুভৱ কৰিছে জুবিনে হৃদয়ৰ পৰা দিয়া মাতখাৰ নিশা ঠিক 11:30 বজাত হঠাৎ জুবিন ক্ষেত্ৰত উপস্থিত হ'ল গৰিমা শইকীয়া গাৰ্গ তেতিয়াও ঈশ্বৰ পুত্ৰ শুই থকা স্থানত অজস্ৰ লোক গৰিমাক দেখি আবেগিক হৈ পৰিল সকলো মুখে মুখে বাগৰি গ'ল বৌ আহিছে দাদাৰ ওচৰলৈ কোনোবাই কৈছে আমি আপোনাৰ লগত সদায় আছো বৌ গৰিমা এতিয়া কেৱল জুবিন ভগ্নী পামী বৰঠাকুৰৰ বৌ হৈ থকা নাই গৰিমা এতিয়া প্ৰজন্মৰ বৌ প্ৰতিজন জুবিন অনুৰাগীৰ নিজৰ বৌ আৰু অসমীয়াই বৌৱেকক ৰাখে মাতৃৰ আসনত মাতৃসম বৌ যেতিয়া শোকৰ সাগৰত থাকে কোন হতেনো পুত্ৰ কন্যাসম দেউৰেক ননদহঁত শান্তিৰে থাকিব পাৰে গতিকে জুবিন ক্ষেত্ৰত বৌৰ কাষত অজস্ৰজনৰ উজাগৰি নিশা জুবিন আছিল প্ৰকৃতি প্ৰেমী সেইবাবেই চাগে জুবিন ক্ষেত্ৰত পাৰৈ দিছে ৰুণ যুধিষ্ঠিৰৰ স্বৰ্গাৰোহণৰ সংগীও আজি ঈশ্বৰ পুত্ৰৰ কাষত প্ৰতিনিশা প্ৰতিপল থুকা থুকি মাতেৰে গৰিমা শইকীয়া গাৰ্গে ক'লে মোকতো সদায় তেওঁই আগবঢ়াই নিব লাগিব গতিকে মোৰ প্ৰাৰ্থনা মোৰ সকলো কথা মোৰ মনৰ কথা মোৰ শক্তিৰ কাৰণে মোৰ সাহসৰ কাৰণে প্ৰতিটো কথাৰ কাৰণে মই তেওঁৰ ওচৰলৈকেতো আহিব লাগিব গতিকে মই আহি থাকিম তেওঁৰ লগত মোৰ পাতিবলগীয়া বহুত কথা থাকে গতিকে তেওঁক ইয়াতে আহি কম শুনিব মই জানো তেওঁৰ সেইখিনি সাহস আৰু শক্তি দি মোক আগুৱাই লৈ যাব সদায় যাতে সকলোৱে তেখেতৰ প্ৰতি প্ৰাৰ্থনা ৰাখে মোৰ প্ৰতি আশীৰ্বাদ ৰাখে হয়তো আমাৰ সকলোৰে ওপৰত এটা বিশ্বাস ৰাখি তেওঁ নিজৰখিনি কৰ্তব্যখিনি কৰিলে এতিয়া বাকীখিনি আমাৰ ওপৰত তেওঁ এনে এৰা নাই তেওঁৰ বিশ্বাস আছে অসমীয়া ৰাইজৰ ওপৰত নতুন প্ৰজন্মৰ ওপৰত বা তেওঁক ভাল পোৱা প্ৰতিজনৰ ওপৰত তেওঁ জানে যে সেইখিনি দায়িত্ব আমাৰ হাতত অৰ্পণ কৰি থৈ গৈছে আমি সকলোৱে একেলগে হাতত ধৰি সেইখিনি কৰি যাব লাগিব প্ৰাণৰ বন্ধুক হেৰুৱাই শোকত ভাগি পৰিছে জুবিন গাৰ্গৰ 3.5 দশকৰ বাদ্যসংগী ৰাজা বৰুৱা আৰু দিগন্ত শৰ্মা চিৰনিদ্ৰাত থকা বন্ধুৰ কাষত উপস্থিত হৈ তেওঁলোকে ক'লে আহিলে আচলতে ৰাস্তাইদি দুদিনমান পাৰ হৈ গৈছোঁ একদম অন্তৰে কান্দি উঠে আচলতে আজি গৰিমা আহিছিলে তেখেতসকলৰ লগত কমিটিখনৰ লগত কিবা অলপ আলোচনা কৰিবৰ কাৰণে গতিকে লগতে আহিলোঁ দিগন্ত দাম আমি চব তাতে আছিলোঁ কাহিলী পাৰতে এই মৰমটো মানুহখিনি যিমানখিনি মৰম ৰাজাই কৈছে তাকে আমি ইমান দেৰি আছোঁ কোনো কষ্ট কৰা নাই আমি প্ৰশাসনৰ বহুতখিনি ইয়াতে মহিলাসকল আছে 9th বেটেলিয়নৰ সেইটোও বৰ ইণ্টাৰেষ্টিং কথা মই আজি গম পালোঁ
যোৱা এটা মাহ অসমবাসীয়ে যিদৰে কটাইছে সেয়া ভাষাহীন ৰজাবিহীন প্ৰজাৰ দৰে অৱস্থা অসমবাসীৰ। আমি এই মুহূৰ্তত এটাই কথা ক'ব পাৰোঁ, জুবিন আমাৰ, আমি জুবিনৰ। জুবিনে ন্যায় পাব, ন্যায় পাম আমি। ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাৰ সহযোগত নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।